নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। বাৰিষা পানীৰ আতংক, খৰালি হাতীৰ আতংক, তাৰ মাজতেই কৃষকৰ জীৱন যুদ্ধ। বেংকৰ পৰা ঋণ লৈ খেতি কৰা বহু শতাধিক কৃষকৰ দুৰৱস্থা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বেংকৰ পৰা ঋণ লৈ খেতি কৰা বহু শতাধিক কৃষকৰ দুৰৱস্থা। বাৰিষা পানীৰ আতংক, খৰালি হাতীৰ আতংক, তাৰ মাজতেই কৃষকৰ জীৱন যুদ্ধ। উত্তৰ পশ্চিম যোৰহাটৰ বহু শতাধিক কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। হাতীৰ উপদ্ৰৱত সকলো ৰবি শস্য অনিষ্ট। ঋণ লৈ খেতি কৰা কৃষকে এতিয়া ঋণ পৰিশোধ কৰাৰ দূৰৈৰ কথা, পৰিয়াল পোহপালনতো হেঙাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত কি ক'ব মানে আমি সৰ্বপ্ৰথমে আমাৰ এই ব্ৰহ্মপুত্ৰ লাইভৰ সমূহ বিষয়ববীয়াক আমাৰ ফালৰ পৰা আমি আন্তৰিক অভিজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতলোকে আমাৰ এই যিটো আমাৰ দুৰ্যোগময় অৱস্থা, আজি এই অৱস্থাত আহি আমাৰ লগত সংগ দিয়াৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনাৰ খেতি বাতি আমি যেতিয়া পঢ়া শুনা শেষ কৰি আমি খেতি বাতিত আমি মনোনিৱেশ কৰিলোঁ। খেতি বাতিত আমি মনোনিৱেশ কৰি আজিৰ পৰা প্ৰায় 2008 চনৰ আগলৈকে আমি খেতিৰ পৰা যিটো উৎপাদন আমি পাব লাগে, আমি যিখিনি আমাৰ পৰিয়াল চলোৱা মেলাত সেইখিনি সমূহ ধুনীয়াকৈ আমাৰ চলি গৈ আছিলে। আমি চৰকাৰৰ পৰাও কিছুমানে ঋণ লৈছিলোঁ। আমি সেই সময়ত আমি সেই ঋণখিনি মাৰিবলৈ আমি সক্ষম হৈছিলোঁ। আমি ঠিক সেইমতে আমি আগবঢ়াই গৈ আছিলোঁ আৰু আমাৰ পৰিয়ালো ধুনীয়াকৈ চলি আছিলে। কিন্তু আমাৰ 2008 চনৰ পিছৰ পৰা আমাৰ ইয়াতে হাতী আহিবলৈ ধৰিলে, বনৰীয়া হাতী। আৰু 2008 চনতে প্ৰায় 170-160জন মান হাতী আহিছিলে। তেতিয়াৰ পৰা 3 মাহৰ মূৰত, 2 মাহৰ মূৰত, এমাহৰ মূৰত, কেতিয়াবা খুব বেছি দেৰি হ'লে 4 মাহৰ মূৰত এনেধৰণে হাতী আহি গৈ থাকে। আমাৰ খেতিবিলাক আৰম্ভ কৰাৰ পৰা 3 মাহৰ ভিতৰত আমি 3 মাহৰ পিছত আমি ফচল উৎপাদনটো আমি সম্পূৰ্ণৰূপে পাবলৈ সক্ষম হওঁ। আৰু যেতিয়াই আমাৰ ফচল সম্পূৰ্ণৰূপে পাব পৰা আমি সক্ষম হওঁ, ঠিক সেই মুহূৰ্ততে আমাৰ বনৰীয়া হাতী আহি আমাৰ গোটেই খেতিপথাৰ অনিষ্ট কৰি পেলাই। যিটো আপোনাৰ হবে আজি স্বচক্ষুৰে দেখিছে, এই হেন্দালিখন আমাৰ তুলিবলৈ যাওঁতে এতিয়াৰ পৰা আমাৰ 3 মাহৰ পিছত আমি ইয়াৰ ফচলটো পাম লাহেকৈ। আৰু সেই ফচল পাবলৈ আৰম্ভ হোৱাৰ লগে লগেই সেই মুহূৰ্ততে হাতী আহি পাই যায়হি। হাতীয়ে এনেধৰণে আপোনালোকে দেখিছে, এনেধৰণে আমাৰ গোটেইখন অনিষ্ট কৰি থৈ গুচি যায়। আৰু সেই গুচি যোৱাৰ পিছত আমাৰ এনেকুৱা হৈছে, এতিয়া আমি চৰকাৰৰ পৰা যিখিনি ঋণ লৈ থৈছিলোঁ, সেই ঋণখিনি মাৰিবলৈ আমি যোৱাৰ আগত আমাৰ পৰিয়াল পোহপাল দিবৰ কাৰণে এতিয়া আমাৰ বহুত অসুবিধা হৈছে। আমি পৰিয়াল চলাব পৰা নাই। সেয়ে আমি এতিয়া পৰিয়ালেই চলাম নে সেই চৰকাৰৰ ঋণকে মাৰিম? সেইটো কাৰণে আমি আপোনালোকৰ চেনেলৰ মাধ্যমৰ ফালৰ পৰা আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমাৰ এটাই অনুৰোধ যে আমাৰ এই অঞ্চলতে যিমানখিনি খেতিয়ক আছে, সেই খেতিয়কৰ যিটো বেংকৰ আমাৰ ঋণ আছে, সেই ঋণখিনি যাতে আমি মাফ কৰি দিয়ে। আমি তাৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ ফালৰ পৰা আমি মুখ্যমন্ত্ৰী দেৱলৈ আমি অনুৰোধ জনাইছোঁ। আচ্ছা, বন বিভাগৰ এই ক্ষেত্ৰত নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিফলতা হৈছে নেকি বাৰু? অলপ বিফলতা হৈছে, হ'লেও এতিয়া বন বিভাগৰ ফালৰ পৰা বিফলতা হৈছে যদিও সেইটো বন বিভাগৰ বিফলতা বুলি বিশেষকৈ ক'বলৈ যোৱাৰ আগত আমি চৰকাৰখনৰ বিফলতা বুলিয়ে ভাবিব লাগিব। কাৰণ কেলে, আজি আপুনি চাওক, এইটো এটা বৃহত্তৰ এলেকা। আজি আপুনি 9 নম্বৰৰ পৰা ধৰি আপোনাৰ 1 নম্বৰ নিমাতীলৈকে এইটো এটা বৃহত্তৰ এৰিয়াত যদি 7জন 5জন যদি বন কৰ্মী দিয়ে, তেখেতলোকে কি কৰিব বাৰু? সেইফালৰ পৰা হয়তো বন বিষয়া যদি সৰহকৈ নিযুক্তি কৰে, তেতিয়া হয়তো তেওঁলোক সক্ষম হ'ব। আজি 7জনে কোনফালে চাব? হাতীটো 7জন নহয়। হাতী এতিয়া আমাৰ ইয়াতে বৰ্তমান আজি আপোনাৰ 6 মাহৰ আগত 7 মাহৰ আগত আহি আছিলে 16জন। এতিয়া আমি শুনিবলৈ পাইছোঁ কালি ৰাতিটো পূৰা চিঞৰ বাখৰ নদীৰ ইপাৰে। আজি এতিয়া আমি জানিবলৈ পাইছোঁ আমাৰ যিটো নদীৰ ইপাৰে যিবিলাক চাপৰি আছে, সেই চাপৰিবিলাকত এতিয়া আহি আকৌ এই 16জনৰ ওপৰেঞ্চি 100 হাতী আহি ইয়াত পদাৰ্পণ কৰিছে বুলি কৈছে। এতিয়া এই 100 হাতী যদি এই 16জনেই এনেকুৱা কৰিছে, যদি এই 100 হাতী গুচি আহে, তেতিয়া হয়তো ইয়াত এখন বাৰীত নাই কমেও 4-5জনকৈ হাতী হ'ব। তেতিয়া অৱস্থা আৰু ইয়াতকৈ আমাৰ বেলেগ হ'ব, বেয়ালৈ যাব।
আমাৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। ইয়াৰ কাৰণে চৰকাৰে যেন আমাৰ প্ৰতি কিবা সদয় হয়, আমাৰ প্ৰতি চকু মেলি চাই, তাৰে আমি কামনা কৰিছোঁ। বন বিভাগে কিবা ক্ষতিপূৰণৰ কথা বতৰা কৈছে নেকি? বন বিভাগে আমাক এইবোৰ ক্ষতিপূৰণৰ কথা আজিলৈকে আমাক এইবিলাক একো কোৱা নাই। একো কোৱা নাই। হাতীৰ উপদ্ৰৱত কৃষক ৰাইজে মূৰে কপালে হাত দিছে। হয়, উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বৃহত্তৰ অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল, য'ৰ পৰা যোৰহাট জিলাখনৰ পাচলিৰ চাহিদা পূৰণ কৰা হয়। কিন্তু বৰ্তমান উক্ত অঞ্চলটোৰ কৃষক ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা। এফালে বেংকৰ ঋণ পৰিশোধৰ চিন্তা, অন্যফালে পৰিয়াল পোহপালনৰ চিন্তা। সেয়েহে কৃষকৰ মূৰত আকাশৰ সৰগ ভাগি পৰিছে। বৃহত্তৰ অঞ্চলটোত হাতীৰ নিৰাপত্তা দিব পৰা ব্যৱস্থা আছে যদিও ককিলামুখ বন বিভাগৰ কাৰ্যালয়ৰ 7জন বন বিষয়া কৰ্মচাৰীয়ে কৃষকক নিৰাপত্তা দিয়াত বিফল হোৱা কথা কৃষক ৰাইজে জানিবলৈ দিছে। লগতে এই ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হোৱা বুলি অৱগত কৰে। হয়, সঁচাকৈ আপুনি শুদ্ধ কথা কৈছে। আমাৰ এতিয়া কৃষকসকলৰ আমাৰ যিটো আমাৰ উত্তৰ পশ্চিম, আমাৰ যোৰহাট উত্তৰ পশ্চিমৰ মানে ব্ৰহ্মপুত্ৰ এলেকাৰ যিসকল খেতিয়ক আছে, আমাৰ এইখিনি এতিয়া ধৰক একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। কাৰণ কেলে আজি আমাৰ পৰিয়ালটো পুহিবৰ কাৰণে আমি যদি খেতি এটা কৰি আমি পৰিয়ালটো পোহপাল কৰিব নোৱাৰোঁ, আৰু আমি যিখিনি টকা আমি মানে ব্যয় কৰোঁ সেই মূল পইচাখিনিকে আমাৰ নুঠে। এতিয়া আমি পৰিয়ালকে চলাম নে আমাৰ ধৰক এতিয়া আমি হাতীৰ লগতে আমাৰ মানে হেৰি কৰিম। এতিয়া ধৰক আমাৰ খেতি আছে, এই জিকা হেন্দালি, তুৰৈ হেন্দালি আৰু ৰঙালাও খাই, বেঙেনা খাই, বহুত বিভিন্ন মানে খেতিবিলাক নষ্ট কৰি গৈছে। আমাৰ এতিয়া এইটো কাৰণে আমাৰ মানে অৱস্থাটো একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে। এতিয়া মূলধনে আমি উঠাব পৰা নাই। আমি এতিয়া যিমান হাজাৰ হাজাৰ টকা দি গুটি কিনো, এতিয়া আপোনাৰ ভাল মানে বীজ কিনিবলৈ হ'লে আপোনাৰ মানে 2000-2500 টকা দি আপোনাৰ বীজ কিনিবলগীয়া হয়। এইবিলাক বীজ কিনোতে আমাৰ নিজৰ আপোনাৰ ধৰক ৰাসায়নিক সাৰটো দৰৱটো আছেই, সেইখিনি মানে খৰচ কৰি আমাৰ বহুত এবিঘা মাটিত বহুত হাজাৰ টকা প্ৰয়োজন হয়। সেইখিনি টকা আমি এতিয়া উঠাব পৰা নাই, আৰু গতিকে আমাৰ এতিয়া নিজৰ পৰিয়ালটোৰ কাৰণে আমি চলাবৰ কাৰণে আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰি গৈছে। কৃষকে অসমৰ মুখ্যমন্ত্ৰীক ব্ৰহ্মপুত্ৰপৰীয়া কৃষক ৰাইজৰ ঋণ মাফ কৰিবলৈ অনুৰোধ জনাইছে। ঠাইডোখৰ নাম কি? নহতীয়া। ইয়াত আপোনালোকৰ খেতি পথাৰ আছে। হাতীয়ে যথেষ্ট পৰিমাণে হাতীয়েতো যথেষ্ট খেতি কৰিছে, আহিয়ে আছে, হাতী নোযোৱা হ'ল ইয়াৰ পৰা। কিমান দিন ধৰি আহি আছে? এই আজি কমেও আজি 7 মাহ 8 মাহ আহি আছে। কিমানমান হাতী আছে? এতিয়াতো চব গোট খালে 100 মান হৈ যাব। 100 মান হৈ যাব। বন বিভাগৰ মানুহ আহে নাই? আহে, আহি আৰু তেওঁলোকে আলিতে অকণমান হেৰি কৰে, কৰি মেলি আহে আৰু গুচি যায়। আপোনালোকে এইবোৰ ম্যাদী মাটি নহয় জানো? ম্যাদী খাজনা দিয়ে আপোনালোকে? দিয়ে। খাজনা দিয়ে। ইয়াত আপোনালোকৰ কিমান কি কেনেকুৱা ধৰণৰ খেতি পথাৰ অনিষ্ট কৰিছে হাতী? এই চব যিমানখিনি ৰাইজে খেতি লগাইছে ধৰক, জিকা, তুৰৈ এনেকৈ আদি কৰি, ৰঙালাও, কোমোৰা, চব বেঙেনাৰ পৰা আদি কৰি জলকীয়া সকলো লোকচান কৰিছে। ৰাতিটো আপোনালোকে উজাগৰ কটাবলগীয়া হৈছে? ৰাতিটো আৰু থাকিবই লাগে, মানুহ নাথাকিলে কেনেকৈ হ'ব। আপোনালোকৰ এই যিবোৰ এতিয়া হাতীয়ে উপদ্ৰৱ কৰিছে, বন বিভাগৰ ফালৰ পৰা কিবা ক্ষতিপূৰণ বা কিবা একো বতা নাই তেওঁলোকে? একো পতা নাই। বন বিভাগৰ মানুহ সময়মতে আহে নে? আহে, কেতিয়াবা দেৰি হয়, কেতিয়াবা সময়মতে আহে, কেতিয়াবা। আচলতে আপোনালোকে খেতি পথাৰত প্ৰটেকশ্যন দিব পৰা, নিৰাপত্তা দিব পৰা ব্যৱস্থাটো, হাতী আঁতৰতে খেদিব পৰা ব্যৱস্থাটো আছে নাই ইয়াত? আছে, তেখেতলোক আহি সোনকালে ব্ৰহ্মপুত্ৰ কাণতে প্ৰটেকশ্যনটো দিব লাগিব, তেতিয়াহে হ'ব। মানে ব্ৰহ্মপুত্ৰৰ ইপাৰত ঘূৰাই পঠিয়াব পাৰে, কিন্তু সেইখিনি কৰা নাই। কি ক'ব আপুনি এই ক্ষেত্ৰত? এই ক্ষেত্ৰত কি বন বিভাগৰ অকণমান দুৰ্বলতা আছে কিছুমান, তেওঁলোকে বৰকৈ হেৰিয়াত সোমাই যাবলৈ মন নকৰে। ইচ্ছা কৰিলে তেওঁলোকে এই ক্ষয় ক্ষতি বা এইটো নিৰাপত্তা দিব পাৰে? পাৰে, সেইটো ব্ৰহ্মপুত্ৰৰ পাৰতে দিব লাগিব, কিন্তু সেইটো হৈ উঠা নাই। বনাব লাগিব এদিন নহয়, আজি পোনাইছোঁ কাইলৈ আকৌ পোনাব লাগিব, আকৌ কাইলৈ পোনাবি আকৌ আহিব, কিমান পোনাই থাকিব, কিমান বাঁহ কাটিব, কিমান জাঙি দিব, কি কৰিব। এতিয়া এই বুঢ়াৰ দেশত এইখনে জাঙি পাতি কষ্ট এয়া হৈছে, কি কৰিব। পাম বুলি আহে, এই কষ্ট কৰিছোঁ, কি কৰিব। ডেইলি পোনাব লাগে, 12টা 15টা 16টা 2টা 3টা ডেইলি আহিবই, নহাকাটা 4টা বজাত আহি ওলাবহি, 4টা বজাত ঘৰত দম মাৰিব লাগিব, ইয়াৰ বস্তু ইয়াতেই, কি কৰিব। এইখন আপোনালোকৰে বাৰী নেকি? আমাৰ বাৰী। এইবোৰ কি হ'ল?
কি হ'ল মানে হাতীয়ে ভাঙিলে আকৌ দুবাৰ তিনিবাৰ ভাঙিছে, আকৌ তুলিছে, এতিয়া এয়া আকৌ তুলিছে। সেই চব আকৌ খাই থৈ যায়, আকৌ তোলে। কি কি খেতি কৰে ইয়াত আপোনালোকে? ইয়াত আমি তিয়ঁহ এডোখৰ কৰিছিলোঁ এইখিনিত, এই তিয়ঁডোখৰ গোটেইডোখৰ খাই আদায় কৰি পেলালে। তাৰপৰা সেই ইয়াত তৰৈ দি থোৱা আছে এইখিনিত, সেই তৰৈকেইজোপাও মানে হেদালি দিবলৈ লৈছিলেহে, লওঁতে আৰু মানে ভাঙি চিঙি তাক আৰু মানে জেং চেং এৰুৱাই আদায় কৰি পেলালে। এনে আপোনালোকে কোনো মানে ইয়াৰ পৰা একো ইনকম কৰিব পৰা নাই? সকলো নাই পোৱা ফৰেষ্টৰ মানুহ আহিছে নাই? ফৰেষ্টৰ মানুহ আহে, আধা বাটতে খেদে, আধা বাটতে এৰি থৈ যায়। আমাৰ এইডোখৰতে সেইখন হেদালি এইখন হেদালি গোটেই ভাঙি দুবাৰ তিনিবাৰ, আৰু জেৰুৱাবোৰ নাই, চব ভাঙি এদায়। আপোনালোকক কিবা ক্ষতিপূৰণ দিয়াৰ কথা কৈছে নেকি? নাই কোৱা। একো নাই কোৱা। একো নাই। আপোনালোকে এইবোৰ ম্যাদী মাটি নে কি? ম্যাদী মাটি। কিন্তু হাতীয়ে অপকাৰ কৰিছে, বন বিভাগৰ কোনো গুৰুত্ব নাই? নাই, তেনেকুৱা ধৰণৰ গুৰুত্ব নাই? নাই, গুৰুত্ব নাই মানে মাজলৈ সোমাই নাহে আৰু এইখিনিতে এৰি দিয়েহি হাতী। আমাৰ এইডোখৰতে এই অঞ্চলতে মানে বাঁহ চাহ ভাঙি গোটেই আদায় কৰিলে, জেওৰা চেওৰা গোটেইখন ভাঙি আদায় কৰিলে, তিয়ঁহ হেদালি এখন ভাঙি আদায় কৰিলে, এৰুৱাই পেলালোঁ চব। তাৰপৰা আকৌ এইখন এতিয়া তৰৈ জিকাখন দিলে, দুবাৰ তিনিবাৰ দিওঁতে মেলোঁতেও এয়া মানে একেবাৰে তিনিবাৰ চাৰিবাৰ এই ভাঙিছে। মূৰৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা খেতি পথাৰ এতিয়া হৈছে চকুলোৰ সদৃশ। উত্তৰ পশ্চিম যোৰহাটৰ শৈলবান্ধৰ যি পথাৰ, এই পথাৰত এতিয়া কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা। যোৰহাট জিলাখনত এই অঞ্চলৰ পৰা ৰাইজৰ বিভিন্ন ধৰণৰ পাচলিৰ যোগান ধৰি ৰাইজক উপকৃত কৰিছিল, কিন্তু এতিয়া সেই হয়তো যোগান ধৰিব নোৱাৰিব। প্ৰত্যেক নিশাই জাক জাক বনৰীয়া হাতীয়ে এই অঞ্চলটো উপদ্ৰৱ কৰিছে কৃষি পথাৰত। ৰাইজৰ এতিয়া দুখে কুলাই পাচি নধৰা। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।